হয় দুটাকৈ বিক্ষিপ্ত ঘটনাই জোকাৰি গৈছে যোৰহাট আৰু যোৱা দেওবাৰে যোৰহাটৰ জেবি ৰোডৰ পাচলি বজাৰত এজন মিচিং সম্প্ৰদায়ৰ যুৱকক এজন বুবু আনচাৰী নামৰ এজন সন্দেহজনক লোকে পাচলিৰ দৰদামক লৈ কথা তৰ্কাতৰ্কি হৈছিল। তাৰপিছতে তেওঁক বেয়াকৈ আক্ৰমণ কৰিছিলে আৰু আজি ঘটনাই তিনিদিনত ভৰি দিলে। আজি কেইবা শতাধিক মিচিং জনগোষ্ঠীয় লোকে আহি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু তাৰ পাছতেই বুবু আনচাৰীক যোৰহাট আৰক্ষীয়ে কলিয়াবৰৰ পৰা গ্ৰেপ্তাৰ কৰে। আৰু একেধৰণে যোৰহাটৰ উপকণ্ঠৰ মহবন্ধাৰ যি পুৰণি লাইন, মই আছোঁ বৰ্তমান মহবন্ধাৰ পুৰণি লাইনত, আৰু এই পুৰণি লাইনত সংঘটিত হৈছে এটা ঘটনা, বিক্ষিপ্ত ঘটনা। এজন 60 ঊৰ্ধৰ ব্যক্তি মৃত্যু হ'বলগীয়া হৈছিলে। দুজন যুৱকে তেওঁক আক্ৰমণ কৰিছিলে। আক্ৰমণ কৰাৰ পাছতেই দুদিনৰ পাছতে তেওঁ মৃত্যু হ'বলগীয়া হৈছিলে। আৰু এইটো বাসগৃহ, যিটো বাসগৃহ ইতিমধ্যে প্ৰশাসনে চিল কৰি দিছে এইসকল ৰাইজৰ দাবীত, যিহেতু তেওঁলোকে আজি মৃতদেহটো ইয়াত সৎকাৰ কৰিব বিচাৰিছিলে। কিন্তু আজি দিনটো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰু আজি আৰক্ষী প্ৰশাসন বৃহৎ পৰিমাণে মোতায়েন কৰা হয়। পৰিস্থিতি নিয়ন্ত্ৰণাধীন হৈ পৰিছে আৰু এতিয়া বৰ্তমান এই ঘৰটো প্ৰশাসনে চিল কৰি দিছে। যিজন মাইনুল ইছলাম তেওঁ এসময়ত হক লিখিছিলে বুলি আমাক কৈছে। আৰু আজি তেওঁলোকৰ ঘৰৰ সন্মুখত এইসকল লোকে দিনটো প্ৰতিবাদ সাব্যস্ত কৰে। আৰু আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত যি দুজন যুৱকে ঘটনাটো সংঘটিত কৰিলে, আমি জানিছিলোঁ যে তেওঁলোকৰ পিতৃয়ে এসময়ত হক লিখিছিলে আৰু এতিয়া তেওঁলোকে ইছলাম লিখে। আৰু গোটেই ঘটনাটো সংঘটিত হ'ল আৰু ৰাইজে কৈছে যে সন্দেহজনক নাগৰিক বুলি কৈছে। কি ক'ব আপোনালোকে? গোটেই দিনটো প্ৰতিবাদ কৰিছে, কালি প্ৰতিবাদ কৰিছে, আজি প্ৰতিবাদ কৰিছে। হয়, যিজন মাইনুল ইছলাম বুলি কৈছে তেখেত আজিৰ পৰা প্ৰায় 10 বছৰ মানে আগত আৰু আহি ইয়াত মানে বেদখলভাৱে মাটি চাটি লয় আৰু এনেকুৱা ঘৰ চৰ বনায়। তেখেতৰ ওপৰত বহুতো অভিযোগ আছে, বিড়ি ফেক্টৰীলৈকে ধৰি বিভিন্ন ড্ৰাগছৰ অভিযোগ আছে। আৰু সেই মৰ্মে আৰু আগৰ পৰাই আমাৰ চাহ জনগোষ্ঠীয় লোকসকলৰ বহুতো অত্যাচাৰ কৰি আহিছিলে। আৰু বৰ্তমান যুগ যুগ ধৰি চাহ জনগোষ্ঠীয় লোকসকল বহি আহিছে, তাত আহি কেনেধৰণে ইয়াত খপনি পুতিবলৈ পালে, পকা বিল্ডিং বনাবলৈ পালে? হয়, এইটো এটা দুৰ্ভাগ্যজনক কথা। ইয়াৰ পৰা আজিৰ পৰা প্ৰায় মানে কোম্পানীৰ মাটিতে আজিৰ পৰা প্ৰায় মানে 10-15 বছৰ আগতে আহিছিলে। আৰু 10-15 বছৰ আগতে আহি বিভিন্ন ঠগ প্ৰবঞ্চনা প্ৰলোভন দি আমাৰ মানুহক মানে মাটি ফেক্টৰী আছে। বিড়ি ফেক্টৰী, এনেকুৱা ধৰণৰ বহুত বিড়ি ফেক্টৰী। কওকচোন, তেওঁ দুই সন্তানে কি কৰিলে কওকচোন? এই 2 সন্তানে প্ৰায় 60 বছৰ মানৰ আমাৰ বৃদ্ধ এজনে শিবুখাৰীয়া বুলি কয়। তো এইটো দি ক্ৰছ কৰি গৈ আছিলে ডেইলি মাৰ্কেটৰ পৰা। তাৰপিছত কাজিয়া হ'ল। কাজিয়া হোৱাত মানে আক্ৰমণ কৰিছে। আক্ৰমণ কৰাৰ 2 দিনমানৰ পিছত আমাৰ যি শিবুখাৰীয়া বুলি কয় তেওঁ হঠাৎ মৃত্যুতে আঁকোৱালি ল'বলগীয়া হ'ল। দুৰ্ভাগ্যজনক। আপোনালোকে প্ৰতিবাদ কৰিছে, আজিও প্ৰতিবাদ কৰিছে, কি দাবী আছিলে আপোনালোকৰ? আমাৰ দাবী আছিলে যে যিটো আমাৰ মানে অবৈধ বেদখলকাৰী তাক ইয়াৰ পৰা উচ্ছেদ কৰিব লাগে। আৰু যিজন আমাৰ মৃত্যু হেৰি হ'ল ৰোহন আৰু ৰুণিত, তেখেত দুজনে উচিত শাস্তি পাব লাগে। আৰু আজি আপোনালোকে মৃতদেহ ইতিমধ্যে সৎকাৰ ইয়াত কৰিব বিচাৰিছিলে, কিন্তু প্ৰশাসনে বাধা দিলে। সেইটো হেৰি নহয়, কিন্তু আপোনালোকে এতিয়া বৰ্তমান মৃতদেহ ক'ত জ্বলাব নিছে, কি ক'ব? এতিয়া আমি বৰ্তমান মৃতদেহ যি ধৰণে পৰম্পৰাগতভাৱে মৃতদেহসমূহ যিদৰে সৎকাৰ কৰে ঠিক একেদৰে সৎকাৰ কৰিবলৈ আমি আগবাঢ়িছোঁ। আপোনালোকে চাহ বাগিচা এলেকাত সন্দেহজনক নাগৰিক 10-12 বছৰ আগত আহি খপনি পুতিবলৈ কেনেকৈ পালে, ক'ৰ পৰা আহিলে? পোনপ্ৰথমে ক'ব গ'লে কিছুমান আমাৰ ক্ষেত্ৰতো ভুল আহি পৰে। যিহেতু যোৱা বস্তু গুচি গ'ল, এতিয়া যিসকল ব্যক্তি বৰ্তমান আছে, তো ই উচ্ছেদ অভিযান বৰ্তমান চলি আছে। উচ্ছেদ অভিযানৰ ওপৰত গুৰুত্ব দি আমি অবৈধভাৱে যিসকল মানুহে মানে অবৈধ বাংলাদেশীয়ে আমাৰ অসমত যি দুজন যুৱকে ঘটনাটো সংঘটিত কৰিলে তেওঁলোকক গ্ৰেপ্তাৰ আপোনালোকে দাবী জনাইছে? নিশ্চয় গ্ৰেপ্তাৰ দাবী জনাইছে। আৰু বৰ্তমান প্ৰশাসনে কৈছে যে তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি কে। আপোনালোকৰ আচ্ছা আৰু কোন আছে বিষয়বোৰ মই জানিব বিচাৰিম। যিহেতু আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী, চাহ জনগোষ্ঠীয় লোকসকলে যুগ যুগ ধৰি বাস কৰি অহা এই এলেকাটোত এনেধৰণে সন্দেহজনক লোকে কেনেধৰণে বসতি কৰিবলৈ পালে আৰু কি দাবীত আপোনালোকে কালিৰ পৰা প্ৰতিবাদ কৰি? হয়, নিশ্চয় ইয়াত আমাৰ ধৰি লওক চাৰ্কুলাৰ অফিচৰ মানুহ ইয়াত লগত সংযুক্ত আছে। তেখেতৰ লগত ধৰি লওক ষড়যন্ত্ৰৰ কাৰণে আজি এইজন ব্যক্তি বাংলাদেশী ব্যক্তিয়ে আজি এইটো সুবিধা পালে। আজি পকা ঘৰ বনাই বিড়ি ফেক্টৰী খুলিলে। বিড়ি ফেক্টৰী খুলিছে। আৰু এই বিড়ি ফেক্টৰীয়ে নহয়, এওঁ 2 নম্বৰী ধান্দা আছে। যদি 2 নম্বৰী ধান্দা যদি নাথাকে, এইজন মানুহ ইমান সোনকালে 2টা অট্টালিকা সাজিব নোৱাৰে। 2 সন্তানে যিটো ঘটনা সংঘটিত কৰিলে, কি দাবী আপোনালোকৰ আছিলে? আমাৰ দাবী এইটোৱে আছে যে দুজন ব্যক্তি যে ৰণী আহমেদ আৰু ৰহান আহমেদ, এই 2জন ব্যক্তিয়ে ধৰি লওক যেনেকৈ গৰুলাকৈ মাৰি পেলাই যে এই বৃদ্ধ ব্যক্তিজনক যেনেকৈ মৃত্যুৰ মুখত আজি পেলালে, সেই 2জন ব্যক্তিক উচিত শাস্তি দিব লাগে কিন্তু চৰকাৰে। আমাৰ দাবী এইটোৱে। আমাৰ ৰাজ্য মাটিখিনি য'ত তেওঁলোকে বিল্ডিং বনাই আছে, এই মাটিখিনি কাৰোবাৰ পট্টাৰ মাটি নে কোম্পানীৰ মাটি নে ক'ৰ মাটি? বাগানৰ মাটি। এইটো বাগানৰ মাটি হয়। তাৰ কি ভূমিকা গ্ৰহণ কৰিছে আপোনালোকৰ? 72 বিঘা মাটি মিয়া এজনে আহি পেলাই ইয়াত পাতা পাইছে। ইয়াত 72 বিঘা খেতি মাটি আছে। তাত নিজৰ নামত ৰেজিষ্টাৰ আছে। মাইকী মানুহজনী 10 বিঘা পাতা মাটি আছে। ল'ৰাৰ নামত 12 কোম্পানী মাটি আছিলে। এইবিলাক চব পাথাৰ মাটি। আমাৰ মানুহ বাগানীয়া মানুহ ঠগি লৈছে। এখন চাহ বাগানো, এখন কোন বাগান? মাটি উইলিয়ামছন মেগা কোম্পানীৰ মাটি। এইটো
উইলিয়ামছন মেগৰ মেগৰ কোম্পানী এই বাগানখন যিহেতু মহুবানৰ বাগানখন উইলিয়ামছন মেগৰৰ হয়, বৃহৎ পৰিমাণৰ ভূমি ইয়াতে আছে। আৰু আচৰিত কথা যে এই সন্দেহজনক লোকজনে 10-12 বছৰৰ ইয়াতে পূৰ্বে আহি এই মাটিত কিমান বিঘা ক'লে মাটি 72 বিঘা মাটি দখল কৰিলে আৰু পথাৰৰ মাটি আছে। আৰু লগতে ইয়াতে দুটাকৈ বিল্ডিং ভিতৰত তুলিলে আৰু বিড়ি ফেক্টৰী আৰু সন্দেহজনক কাম কাজ কৰে বুলি এইসকলে কৈছে। আৰু আজি এই ঘটনাটোৰ পাছতে তেওঁলোক সৰব হৈ পৰিছে, যিহেতু এনেধৰণে পূৰ্বৰ পৰা তেওঁলোকে অপৰাধ কৰি আহিছে, যদিও টকাৰ জোৰত তেওঁলোকে বাচি আহিছিলে। আৰু এতিয়া এই ঘটনাটোৰ পাছত কিন্তু ৰাইজ সৰব হৈছে। কিবা ক'বলৈ বিচাৰিছে কোনোবাই? মই মাননীয় মুখ্যমন্ত্ৰীক এটাই অনুৰোধ কৰিছোঁ, আমাৰ এই মাইনুল ইছলাম তেওঁক আমাৰ ইয়াত যিটো গাঁওবুঢ়া বুলি অতুল গাঁওবুঢ়া বুলি কয়, তেওঁ তাক ইয়াত বাস কৰিবৰ কাৰণে জেগা দিছিলে। কিমান বিঘা মাটি দখলত আছে এতিয়া? তেওঁ 72 বিঘা মাটি দখলত আছে। এইটো উইলিয়ামছন মেগৰ কোম্পানী মাটি? নাই নাই, এইটো পথাৰৰ মাটি। এইটো মাটি এই যিটো বাস কৰি আছে বাস কৰিছিলে এইটো মাটি তেওঁৰ, এইটো আমাৰ কোম্পানী মাটি বগানৰ। পথাৰৰ মাটিখিনি কেনেকৈ কাৰ পৰা কিনিলে এইখিনি? এইটো আমাৰ বগানৰ মানুহ পৰাই কিনিছে, কিন্তু ঠগি মেলি লৈছে। দুটাকৈ অট্টালিকা তৰিবলৈ ইয়াতে কিহৰ উদ্যোগ বহালে, ক'ত পালে এইখিনি? এইটো আমাৰ চব আমাৰ মানুহৰ বিড়ি ফেক্টৰী আছে আৰু বেলেগ কিবা কিবি তাৰ